নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আগন্তুক ৰাজ্যসভা নিৰ্বাচনক লৈ শাসক বিৰোধীৰ কুচকাৱাজ আৰম্ভ হৈছে দুইখন আসনতে জয়ী হ'ব বুলি বিজেপিয়ে দাবী কৰিছে ৰাজ্যসভাত এইবাৰ প্ৰথমবাৰলৈ নিজাববীয়াকৈ প্ৰাৰ্থী দিব এআইইউডিএফে বিৰোধী দল হিচাপে কংগ্ৰেছৰ পৰা সমৰ্থন বিচাৰিছে এআইইউডিএফে নিউজ 18ক জনালে এআইইউডিএফৰ বিধায়ক তথা সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই উপনিৰ্বাচনৰ পিছত কংগ্ৰেছৰ শুভ বুদ্ধি উদয় হৈছে বিৰোধীক ঐক্যবদ্ধ হোৱাৰ আহ্বান ভূপেন বৰাৰ আমি পুনৰবাৰ জনাইছো উপনিৰ্বাচন কেন্দ্ৰিক কিছু কুচকাৱাজ চলিছে এতিয়া ৰাজ্যত আৰু বিৰোধী শাসক পক্ষ দুয়ো পক্ষৰ তৰফৰ পৰা এই কুচকাৱাজসমূহ চলোৱা হৈছে ইতিমধ্যে বিজেপিয়ে দাবী কৰিছে যে দুইখন আসনতে জয়ী হ'ব তেওঁলোকৰ প্ৰাৰ্থী ৰাজ্যসভাত এইবাৰ প্ৰথমবাৰলৈ নিজাববীয়াকৈ প্ৰাৰ্থী দিব এআইইউডিএফে বিৰোধী দল হিচাপে কংগ্ৰেছৰ পৰা সমৰ্থন বিচাৰিছে এআইইউডিএফে নিউজ 18ক এই কথা জনালে এআইইউডিএফৰ বিধায়ক তথা সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই ইফালে বিৰোধীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে ভূপেন বৰাই আমাৰ জ্যেষ্ঠ সাংবাদিক আছে বিপুল বৰ্মন অধিক জানিব বিচাৰিছো এই সামগ্ৰিক বিষয়টো সন্দৰ্ভত চাওক অহা 2 এপ্ৰিল তাৰিখে অসমৰ ৰাজ্যসভাৰ দুখন আসন খালী হ'ব কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা আৰু নেত্ৰী ৰিপুন বৰা তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আছিলে আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আছিলে ৰাণী নৰক এই দুইগৰাকী নেতাৰ 2 এপ্ৰিলত তেওঁলোকৰ 6 বছৰীয়া যি ৰাজ্যসভাৰ কাৰ্যকাল এই কাৰ্যকাল অন্ত পৰিব আৰু এইবাৰ কংগ্ৰেছৰ আমাৰ অসমৰ পৰা যেহেতু ৰাজ্যসভাৰ আসন 7খন থাকে গতিকে এতিয়ালৈকে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য এজন আছে আৰু অজিত কুমাৰ ভূঞা এজন আছে এই দুজনক বাদ দি বাকি 3জন বিজেপিৰ আছে গতিকে 5জন হৈ গ'ল আপোনাৰ অজিত ভূঞাক বাদ দি 4জন শাসক পক্ষত কিন্তু প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছৰ দুগৰাকী আছিলে তেওঁলোকৰ এতিয়া কাৰ্যকাল উকলি যাব গতিকে উকলি যাব যেহেতু মাজত মাত্ৰ ফেব্ৰুৱাৰী মাহটো আছে সেয়ে এতিয়া দিছপুৰত জল্পনা কল্পনা আৰম্ভ হৈছে কাৰণ কিয় যদি আমি কওঁ যে যদি ৰহাৰ বিধায়কগৰাকী বাদ দিয়া হয় বা বাগবৰৰ বিধায়কগৰাকীকো যদি এৰাই চলা হয় শশীকান্ত দাস আৰু চেয়াৰমান আলী আহমেদক তথাপিও কংগ্ৰেছৰ হাতত 25জন বিধায়ক থাকে গতিকে 25 প্লাছ এআইইউডিএফৰ 15জন গতিকে 25 প্লাছে 40জন আৰু দুজন থাকে অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰ গতিকে বিৰোধী শিবিৰত এতিয়া 42জন আছে আৰু দ্বিতীয়খন আসন জয় হ'বৰ কাৰণে অসমত 42জন বিধায়কৰ প্ৰয়োজন গতিকে ভূপেন বৰা ডাঙৰীয়াই যিটো মন্তব্য আগবঢ়াইছিল বা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো মন্তব্য আগবঢ়াইছিলে যে আমি বিৰোধী ঐক্য এক হলে এজন প্ৰাৰ্থী আমি জয় কৰাব পাৰিম কিন্তু এই গোটেই অংকটোত এতিয়া আউল লাগিবলৈ গৈ আছে এইকাৰণে যে প্ৰথমবাৰলৈ এআইইউডিএফে এবাৰ প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে সেই সিদ্ধান্ত নিজ অসম নৰ্থ ইষ্টক জনাইছে সোণাই সমষ্টি এআইইউডিএফৰ বিধায়ক তথা দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই গতিকে তেখেতসকলে প্ৰাৰ্থিত্ব দিবলৈ গ'লে ভূপেন বৰা নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই বিধায়কসকলে 25জন বিধায়কে ভোট দিবনে নাই গতিকে 42জনৰ অংকৰে যি জয়লাভৰ এটা অংক আছিলে সেই অংকত এক প্ৰকাৰ আউল লগা বুলিয়ে ক'ব পাৰি আৰম্ভণিতে কেনে লাগিছে আৰু দ্বিতীয়তে মই প্ৰাঞ্জল আপোনাৰ জৰিয়তে ক'ব বিচাৰিছো যে আজি কিছু সময় আগতে দিগন্ত কলিতাই কৈছে যে এইবাৰ প্ৰথমবাৰলৈ অসমৰ বুৰঞ্জীত ৰাজনৈতিক ইতিহাসত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে বুলি তেখেতে ভৱিষ্যতবাণী কৰিছে আৰু কৈছে যে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰথম আৰু দুইখন আসনতে বিজেপি দলৰ প্ৰাৰ্থী জয়লাভ কৰিব আৰু কৈছে নিৰ্বাচন যদি হয় তেতিয়াহ'লে কংগ্ৰেছৰ 25জন বিধায়কৰ 15জনৰ ভোটহে পাব 10জনৰ ভোট বিজেপি পাব বুলি তেখেতে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে প্ৰাঞ্জল মানে বিপুল বৰ্মন পোনপটীয়াকৈ ক'ব পাৰি যে বিজেপি শিবিৰ এতিয়া আত্মবিশ্বাস তেওঁলোকৰ তুংগত আছে হয় এইটো খুব ডাঙৰ কথা কৈছে কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে যে য'ত ৰাজ্যসভাত তেওঁলোকে 25জন প্লাছ 15জন 40জন প্লাছ অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰ 42জন টোটেল ইয়াকে লৈ এটা অংকত আগবাঢ়িছিলে সেই সময়তে দিগন্ত কলিতা কৈছে যে নিৰ্বাচন অনুষ্ঠিত হলে দ্বিতীয়খন আসনত যদি উমৈহতীয়া কেণ্ডিডেটো থাকে বিৰোধী তথাপিও কিন্তু জয়লাভ কৰিব নোৱাৰিব কাৰণ কংগ্ৰেছৰ 25জনৰ ভিতৰত 10জনেই হেনো বিজেপি পাৰ্টিক ভোট দিব এইটো তেখেতে আমাক বাইট দিছে মুখেৰে কোৱা কথা নহয় আৰু তেখেতে কৈছে যে প্ৰথমবাৰলৈ যে কংগ্ৰেছে অসমৰ যি ৰাজনৈতিক ইতিহাস ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই 50ৰ দশকত ৰাজ্যসভাৰ সাংসদ হৈছিলে আৰু এতিয়াও দুগৰাকী সাংসদ তেওঁলোকৰ আছে তেনেস্থলত তেখেতে কৈছে যে কংগ্ৰেছ প্ৰথমবাৰলৈ 137 বছৰীয়া এইটো ৰাজনৈতিক দল তেওঁলোকে অসমত ৰাজ্যসভাত আসন শূন্য হ'ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু তেনে বাইক আমি প্ৰাইম টাইম বুলেটিনৰ বাবে ইতিমধ্যে সাজু কৰিছো প্ৰাঞ্জল ধন্যবাদ জনাইছো বিপুল বৰ্মন আৰু সবিশেষ আমাৰ দৰ্শকসকলে প্ৰাইম টাইম 18ত দেখা পাব মুঠতে আগন্তুক ৰাজ্যসভা নিৰ্বাচনক লৈ এতিয়া শাসক বিৰোধীৰ কুচকাৱাজ আৰম্ভ হৈছে আৰু দুইখন আসনতে ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰিছে আত্মবিশ্বাস তেওঁলোকৰ তুংগত আছে ইফালে বিৰোধী শিবিৰেও নিজস্বভাৱে কৌশল ৰচনা কৰিছে কিন্তু কৰবাত যেন বাধা আহি পৰিব পাৰে তাৰো আশংকা কৰা হৈছে
এবাৰ পঞ্জাবত প্ৰধানমন্ত্ৰীৰ কনভয় অৱৰোধ মোদীৰ কনভয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পঞ্জাবত প্ৰধানমন্ত্ৰীৰ কনভয় অৱৰোধ মোদীৰ কনভয়ৰ সন্মুখত প্ৰতিবাদ এই মুহূৰ্তৰ খবৰ মোদীৰ কনভয় যোৱাৰ পথত প্ৰতিবাদ সাব্যস্ত কৰা হ'ল পঞ্জাবৰ ফিৰোজপুৰত সংঘটিত হৈছে এই ঘটনা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত বৃহৎ গাফিলতি পঞ্জাব চৰকাৰক জবাবদিহি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ अगर आपने देखा होगा जो तस्वीरें दिख रही है उसमें तो बसें वसें सब नजर आ रही हैं तो मुझे लगता है कि एक बहुत बड़ा खिलवाड़ किया गया है प्रधानमंत्री की सुरक्षा के साथ और गृह मंत्रालय ने एक रिपोर्ट मांगी है। पंजाब सरकार लाख इनकार करे लेकिन मुझे लगता है कि जांच और जिम्मेदारी तय करने वाली बात यहाँ पर है और काफी बड़ी चिंता का विषय है। आने वाले दिनों में बड़े बड़े नेता बड़ी बड़ी रैलियां करते हैं, अगर इस तरह से अगर हर जगह पे ऐसा होने लगे तो फिर तो मुश्किल बढ़ जाएगी। तो इस राजनीति से दूर रहना चाहिए और मुझे लगता है कि सुरक्षा और राजनीति को दो हिस्सों में बांटकर देखना चाहिए तमाम सरकारों को। बिल्कुल। और पीएम मोदी की सुरक्षा में इतनी बड़ी चूक आखिर कैसे हो गई, क्योंकि देश के प्रधानमंत्री जिनकी सुरक्षा सर्वोपरि होनी चाहिए और हमने देखा भी था कि सिक्योरिटी लैप्स की वजह से ही हमने देश के प्रधानमंत्री को भी खोया पहले और उसके बावजूद इतनी बड़ी ये चूक। लेकिन अमिताभ आपका रुख करेंगे और तस्वीर में लगातार हम आपको दिखा रहे हैं, लेकिन इसके साथ ही आपको बता दें कि बीजेपी के राष्ट्रीय अध्यक्ष जेपी नड्डा ने एक ट्वीट किया है। उन्होंने लिखा है कि यह दुखद है कि पंजाब के लिए हजारों करोड़ की विकास परियोजनाओं को शुरू करने वाले पीएम मोदी के दौरे में बाधा डाली गई, लेकिन हम ऐसी घटिया मानसिकता को पंजाब के विकास में बाधक नहीं बनने देंगे और पंजाब के विकास के लिए प्रयास जारी रखेंगे। ये ट्वीट जेपी नड्डा की तरफ से उन्होंने आगे लिखा है कि लोगों को रैली में शामिल होने से रोकने के लिए राज्य पुलिस को निर्देश दिया गया कि पुलिस की सख्ती और प्रदर्शनकारियों की मिलीभगत के कारण बड़ी संख्या में बसें फंसी हुई थी। बीजेपी अध्यक्ष जेपी नड्डा ने एक और ट्वीट किया जिसमें उन्होंने ये लिखा कि इससे भी बुरा ये है कि सीएम चन्नी ने फोन पर बात करने या इसे हल करने से इनकार कर दिया है। पंजाब में कांग्रेस सरकार ने जो रणनीति अपनाई वो लोकतांत्रिक सिद्धांतों में विश्वास रखने वाले किसी भी व्यक्ति को पीड़ा देगी। ये ट्वीट की तरफ से जो कि सीधे तौर पर पंजाब सरकार আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান নিউজ 18 ইণ্ডিয়াৰ জৰিয়তে এই বাতৰি আপোনালোকে শুনিবলৈ পালে। ফিৰোজপুৰত 20 মিনিটৰ অধিক সময় ৰৈ থাকিল মোদীৰ কনভয়। অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়, ক'ত নিৰাপত্তাত খুঁত থাকি গ'ল। প্ৰধানমন্ত্ৰীৰ কনভয়ক বাধা দিয়া হ'ল, প্ৰধানমন্ত্ৰীৰ কনভয় ৰৈ থাকিবলগীয়া হ'ল। অত্যন্ত এক আচৰিত ধৰণৰ খবৰ বুলি সকলোৱে ইতিমধ্যে উল্লেখ কৰিছে, কিন্তু গুৰুত্বপূৰ্ণ হয় কাৰণ আমি জানো যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তা সৰ্বোপৰি হয়। তেওঁৰ নিৰাপত্তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ থাকে। তেওঁৰ নিৰাপত্তাতে এনেধৰণৰ খুঁত কিয় ওলাবলৈ পালে, তেওঁৰ নিৰাপত্তা বাহিনী এনেধৰণে ৰৈ থাকিবলগীয়া কিয় হ'ল, প্ৰধানমন্ত্ৰীগৰাকীক অৱৰোধ কিয় কৰিবলগীয়া হ'ল, তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্জাবৰ পৰা আহিছে। পঞ্জাবত প্ৰধানমন্ত্ৰীৰ কনভয়ক অৱৰোধ কৰা হ'ল, মোদীৰ কনভয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আৰু এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। किसानों को अपने नुमाइंदे खड़े करने हैं चुनाव में तो लोकतांत्रिक तरीके से सामने आओ। अगर ये कर रहा है तो ये सीधे विशुद्ध राजनीति हो जाती है। अगर किसान वहां पर प्रधानमंत्री का सिर्फ विरोध करने के नाम पर विरोध कर रहे हैं तो, और कौन इनके पीछे इसका भी पता लगाया जाना चाहिए। सिर्फ ये नहीं है कि रूट में सेंध लगी है, अगर रूट में आंदोलनकारी है, प्रधानमंत्री फंसे रहे हैं, आंदोलनकारी बैठे तो उनको हटाया क्यों नहीं गया। सिर्फ ये सवाल नहीं है, इन आंदोलनकारियों को वहां बिठाने के पीछे किसका हाथ है, इसके पीछे भी जानकारी होनी चाहिए लोगों को। क्योंकि सिर्फ विरोध के नाम पर विरोध करने की राजनीति, ये तो आंदोलनकारी वहां बैठकर कहीं भी आप प्रधानमंत्री का रास्ता रोक सकते हो और किसी भी मंत्री का रास्ता रोक सकते हो। तो ये एक बड़ा चिंता का विषय है। सुरक्षा घेरे में सेंध है और इन तस्वीरों से साफ हो रहा है कि किस तरह से प्रधानमंत्री फंसे रहे, किस तरह से सुरक्षा बल, अगर आपने इन तमाम पुलिस वालों को देख रहे हो कि कैसे उनके माथे पे शिकन नजर आ रही है। तमाम चाहे एसपीजी के सुरक्षा बल हो, चाहे पंजाब पुलिस के हो, जो भी थोड़ा काफिला था, लेकिन ऑल्टरनेट रूट तैयार करना चाहिए था। गृह मंत्रालय ने एक जांच के आदेश दिए हैं, देखते हैं पंजाब सरकार कितनी जिम्मेदारी तय करती है। लेकिन मुझे लगता है कि मौसम खराब हो, बारिश का समय हो, विजिबिलिटी कम हो, चॉपर नहीं उड़ रहा हो, लेकिन इस गृह मंत्रालय के इस बयान से साफ है कि डीजीपी से बात करने के बाद ही प्रधानमंत्री इस रास्ते पे गए थे। लेकिन न कोई ऑल्टरनेट प्लान तैयार था, नहीं प्रधानमंत्री को वहां से वापस मोड़कर लाने का कोई प्लान तैयार था। अगर प्रधानमंत्री बिना किसी के टोक टाक के अगर वापस भी चले आए होते, इतने रुकना नहीं पड़ता तो बात कुछ और होती। लेकिन अगर प्रधानमंत्री फंसे रहे तो ये बहुत बड़ी चूक है और मुझे लगता है देश के
सर्वोच्च नेता के साथ एक खिलवाड़ किया गया उनकी सुरक्षा के साथ, और पंजाब सरकार को इसकी जिम्मेवारी तय करनी चाहिए। यही गृह मंत्रालय की बिल्कुल, और जिम्मेदारी तय भी होनी चाहिए, क्योंकि जिस तरीके की जानकारी गृह मंत्रालय की तरफ से दी गई है कि पहले हेलीकॉप्टर के जरिए उन्हें जाना था, लेकिन खराब मौसम की वजह से फिर बाय সামগ্ৰিকভাৱে আপোনালোকে খবৰটো লাভ কৰিছে। আমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 18 ইণ্ডিয়াত এইখিনি সবিস্তাৰে সম্প্ৰচাৰ হৈ আছে। আৰু যিহেতু প্ৰধানমন্ত্ৰীৰ কনভয়ক অৱৰোধ কৰা হৈছিল, বাধা দিয়া হৈছিল, আৰু 20 মিনিট সময় ধৰি তাতে আবদ্ধ হৈ আছিল পঞ্জাৱৰ এই বিশেষ স্থানত। তেওঁৰ বিশেষভাৱে তেওঁক হেলিকপ্টাৰ যোগে নিয়াৰো এক পৰিকল্পনা আছিল, কিন্তু সকলো পৰিকল্পনা যেন ব্যৰ্থ হ'ল। আৰু তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী 20 মিনিট সময় ধৰি তাতে সেই পথছোৱাতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল। অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু দেশজুৰি প্ৰশ্ন উত্থাপন হৈছে, কেনেধৰণে নিৰাপত্তাত খুঁত থাকিবলৈ পালে। किसानों का जो समूह जो चुनाव में खड़ा होने वाला है, जिम्मेवारी जिसकी भी हो उसके बारे में जिम्मेदारियां तय होंगी, पहली बात। दूसरी बात, चिंता की बात यह है कि सिर्फ 30 किलोमीटर पहले जो प्रधानमंत्री शहीद स्मारक पहुंचने वाले होने के वहां पर उनका फंसना, अगर शहीद स्मारक जाकर प्रधानमंत्री वहां श्रद्धांजलि देकर वापस जाते फिरोजपुर, तो शायद सड़क मार्ग से ये रास्ता संभव हो पाता, लेकिन उनका जाने का रास्ता ही ब्लॉक कर दिया आंदोलनकारियों ने। और मुझे लगता है यही सबसे बड़ी चिंता का विषय है, क्योंकि अगर सड़क ब्लॉक थी तो पंजाब सरकार को जो सुरक्षा घेरे में जो आगे चल रहा जो एस्कॉर्ट जो ट्रैफिक रास्ता क्लियर करने वाली एक गाड़ी होती है सबसे आगे जो काफिले में चलती है, उन सबको तो कम से कम अलर्ट होना चाहिए था कि अगर आगे रास्ता जाम हुआ है तो ये हमेशा एक अलर्ट होता है कि अगर आगे रास्ता जाम है तो अल्टरनेट रूट क्या होगा। लेकिन ये सब तमाम चीजें मुझे लगता है धरी की धरी रह गई हैं, और प्रधानमंत्री को अगर इस तरह से रुकना पड़ा है और ट्रैफिक की भीड़ में रुकना पड़ा है तो ये चिंता का विषय है। शायद यही कारण है कि प्रधानमंत्री सुरक्षा बलों ने, जो उनके साथ सुरक्षा की टीम है, उन्होंने फैसला किया कि अब बठिंडा वापस जाना है, रैली जाने का। बाकी दूसरा यह है कि उन्होंने उत्थे बहुत बड़ी रैली रखती, वो रैली साडे नाल संबंधित नहीं सी, उन्होंने बीजेपी की रैली रखी, उत्ते 70,000 कुर्सी लाती, बंदा आया 700। फिर हुण कोई ना कोई मीह का बहाना हो गया, कोई होर बहाना हो गया, रैली रद्द हो गई। नहीं तुहाडे मुताबिक उत्थे इकट्ठ होया नहीं? ये तो तुसीं लाइव दिखा रहे कि इकट्ठ नहीं होया। 70,000 कहते कुर्सी लाई, 700 बंदा आया, फिर रैली कित्थे ते करनी सी? उहां दे कई थावां ते रोक लिया गया, उन्हां दे किसी ने किसी नूं नहीं रोकिया। एक रास्ता जे रुक गया जिधरों प्राइम मिनिस्टर साहब ने आना था, बाकी तो ऐसी रात ইতিমধ্যে আমি শুনালোঁ আপোনালোকক আমাৰ নিউজ 18 পঞ্জাৱৰ পৰাও এয়া বিশেষ সম্প্ৰচাৰ আপোনালোকে দেখিলে, লগতে নিউজ 18 ইণ্ডিয়াৰ সম্প্ৰচাৰ আপোনালোকে দেখিছে। আৰু ইতিমধ্যে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিন্তু সবাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী এগৰাকীৰ কনভয় কেনেধৰণে আবদ্ধ হ'বলৈ পালে। বিভিন্ন দিশ হয়তো থাকিব পাৰে, কিন্তু সেইখিনি দিশ আগতে কিয় চোৱা হোৱা নাছিল, এই প্ৰশ্নসমূহ এতিয়া ৰাষ্ট্ৰজুৰি শুনিবলৈ পোৱা গৈছে। ধাৰাবাহিক গতিত খবৰ জনাই থাকিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত নৱবৰ্ষৰ উৎসৱত খাদ্য সংগ্ৰহ কৰি অসুস্থ হৈ পৰিছে শতাধিক লোক। এই ঘটনাত 500তকৈ অধিক লোক আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰিছে মেঘালয়ৰ সমাজ কল্যাণ বিষয়া কাৰ্মেন চিলাই। নৱবৰ্ষ উপলক্ষে অনুষ্ঠিত হোৱা এক সামাজিক অনুষ্ঠানত খাদ্য গ্ৰহণ কৰাৰ পিছতেই অসুস্থ হৈছিল লোকসকল। ইতিমধ্যে খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মেঘালয়ৰ স্বাস্থ্য বিভাগে। পূব জয়ন্তীয়া পাহাৰৰ লাপমেলা গাঁৱৰ 30 জনৰো অধিক লোক ভোজ ভাত খোৱাৰ পিছতেই অসুস্থ হৈ পৰিছিল। খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অসুস্থ হোৱা লোকসকলৰ ভিতৰত অধিকাংশই শিশু আৰু মহিলা। স্থানীয় স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে যোৱা 160 জন লোকৰ ভিতৰত 30 জনৰ অৱস্থা সংকটজনক। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মহিলা সবলীকৰণৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি সভাত 5097 গৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী। ঋণগ্ৰস্ত 11 লাখ মহিলাক ঋণ মুক্ত কৰাৰ অভিলাষী আঁচনিৰ যোগেৰে চেক প্ৰদান কৰে ৰাজ্য চৰকাৰে। চৌকিডিঙিৰ এই সভাত মুখ্যমন্ত্ৰীৰ হাতেৰে চেক গ্ৰহণ 9 গৰাকী হিতাধিকাৰী মহিলাৰ।
সভাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে বিমল বৰা, সঞ্জয় কিষাণ, অতুল বৰা, অজন্তা নেওগ, লগতে কেইবাজনো বিধায়ক আৰু নিকায় নিগমৰ অধ্যক্ষ। জানুৱাৰীৰ পৰা বুষ্টাৰ ড'জ অমিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ জৰুৰীকালীন বৈঠক অনুষ্ঠিত হ'ব। প্ৰয়োজনত পিছুৱাব পাৰে পৌৰ নিৰ্বাচন। কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈছে। শিশুৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা। কৰোনা বৃদ্ধি পালে নতুন নীতি নিৰ্দেশনা আহিব পাৰে। 2 বছৰৰ ভিতৰত সচিবালয়ৰ সকলো কাম কাজ ডিজিটেল কৰা হ'ব। লকডাউনৰ কথা এতিয়াও ভবা নাই। লক্ষণহীন কোভিড ৰোগীৰ সংখ্যা বাঢ়িছে। দুলীয়াজানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া হ'ল মন্তব্য। অমিক্ৰণৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল। 450লৈকে আমি গৈছোঁ। গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত। আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে। গোটেই সমীক্ষা কৰাৰ পিছত আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম, স্বাস্থ্য বিভাগ কি ধৰণে আগবাঢ়িব তাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। লকডাউনটো আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা নাই, কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে। চক অমিক্ৰণটো খুব স্পীডত বিয়পে, গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব, কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব। গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব। এবাৰ মালিগাঁও ৰেলৱে কেন্দ্ৰীয় বিদ্যালয়ত কৰোনা আতংক। বিদ্যালয়খনৰ 7 গৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। 4 গৰাকী শিক্ষক আৰু 3 গৰাকী শিক্ষাৰ্থীৰ কোভিড পজিটিভ। কিছুদিন পূৰ্বেও বিদ্যালয়খনৰ 1 গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি। তাৰ পাছতেই বুধবাৰে বিদ্যালয়খনত সম্পন্ন কৰা হয় কোভিড পৰীক্ষা। শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীসকলৰো কৰা হয় কোভিড পৰীক্ষা। কোভিড পজিটিভ আটাইকেইগৰাকীকে GMCHত ভৰ্তি কৰোৱা হৈছে। সিহঁতৰ একদিন তাৰমানে খোলে, একদিন বন্ধ দিয়ে। আজি অফ আছিলে, থাকিলে আৰু সেই স্কুলৰ গ্ৰুপত তাৰমানে মেছেজ পঠাইছে এই কৰোণা টেষ্ট কৰাৰ কাৰণে। মই ছোৱালীজনীক লৈ আহিছোঁ ইয়াতে কৰোণা টেষ্ট কৰাৰ কাৰণে। ভিতৰত গৈছে, কিন্তু এতিয়াও মই গম পোৱা নাই। এনে তাৰমানে শুনা মতে তাৰমানে এই 4জন টিচাৰ ওলাইছে আৰু 3জন ষ্টুডেণ্ট ওলা বুলি কৈছে। অসম নাগালেণ্ড সীমান্তত এইবাৰ আজমল ফাউণ্ডেশ্যন। কাৰ্বি আংলং প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত হোৱা ৰাইজৰ কাষত থিয় দিছে উত্তৰ পূবৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা হোজাইৰ আজমল ফাউণ্ডেশ্যনে। অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান অঞ্চলৰ উচ্ছেদিত লোকক সাহায্য প্ৰদান। দৰিদ্ৰ লোকসকলক একোখনকৈ কম্বল, তিৰপাল আৰু খাদ্যবস্তু বিতৰণ কৰে আজমল ফাউণ্ডেশ্যনে। ৰাজ্যত পুনৰ ঊৰ্ধ্বগামী হৈছে কোভিড ৰোগীৰ সংখ্যা। 15 দিন পূৰ্বে বন্ধ কৰি দিয়া সৰুসজাই কোভিড কেয়াৰ হস্পিটেল পুনৰ আজিৰে পৰা আৰম্ভ কৰিলে চিকিৎসা বিভাগে। 430খন বিচনাযুক্ত হস্পিটেলখনত থাকিব 300খন ICU বিচনা। ইতিমধ্যে হস্পিটেলখনত ভৰ্তি কৰা হৈছে 5জন কোভিড আক্ৰান্ত। অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৱে। ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। আজিৰ দিনটো যদি চোৱা যায় সেই সংখ্যা হৈছে 475 জন আৰু গুৱাহাটী মহানগৰীত সেই সংখ্যা 190 জন, অৰ্থাৎ 1.29% বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। আৰু তাৰ বিপৰীতে 3 গৰাকীকৈ ইতিমধ্যে আক্ৰান্তৰ মৃত্যুমুখত পৰিছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত। আৰু সৰুসজাই ষ্টেডিয়ামৰ যি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহত 430খন বিচনা সাজু কৰা হৈছে। এই মুহূৰ্তত যুদ্ধংদেহীভাৱে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ সাজু হৈ পৰিছে আৰু তেখেতসকলে এনেদৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে, সাজু কৰি তুলিছে প্ৰত্যেকখন বিচনা। কাৰণ যিহেতু কোভিডৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এতিয়ালৈকে গুৱাহাটী মহানগৰীত 175 জন ৰোগী পাইছে। আৰু ইয়াৰে যিগৰাকী ইনচাৰ্জৰ দায়িত্বত আছে, চোৱা চিতাৰ দায়িত্বত আছে ডক্টৰ লস্কৰ ছাৰ। আমি লস্কৰ ছাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু তেখেতে গোটেই দায়িত্বত আছে। প্ৰায় 6 দিন এসপ্তাহ পূৰ্বে বন্ধ কৰি দিয়া হৈছিলে, আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব। কি মাজতে বহুত কমি গৈছিল, কমাই যোৱাৰ কাৰণে আমি টেম্পৰাৰী ছাছপেনশ্যন কৰিছিলোঁ, যিহেতু পেজটোৰ লোড কমি গৈছে, অকল GNC মেডিকেল কলেজত দিয়া হৈছিল। এতিয়া আকৌ নতুনকৈ যিহেতু ইমান কেছ বাঢ়িছে, সেইটো কাৰণে
আমি আকৌ ইমিডিয়েট ইমাৰ্জেঞ্চি বেচিছত খুলিব লগা হৈ আছে। আমি কালি ইভিনিঙতে ডিচিশ্যন লৈছোঁ যে আজিৰ পৰা পেচেণ্ট এডমিশ্যন কৰিম। সেইকাৰণে আমি মোটামুটি অলৰেডি আমাৰ চব ৰেডি আছিল, জাষ্ট অলপ চাফ চাফা কৰি আছোঁ আৰু চাই আছোঁ। চাই কিনে আমি আজি দুপৰীয়া ছেকেণ্ড হাফৰ পৰা এডমিশ্যন কৰিমেই পেচেণ্ট। কিমান ৰোগী ৰাখিব পাৰি? 430 আমাৰ বেড, 430 বেড কেপাচিটি আমাৰ। আহিব এতিয়া অলপ আমাৰ হেৰি ইনফৰমেশ্যন আহিছে, এয়াৰপৰ্টত ৰেলৱে ষ্টেচনত অলৰেডি ইনফৰমেশ্যন দিয়া হৈছে, সিহঁতে পেচেণ্ট পঠাই আছে। পেচেণ্ট বহুত পজিটিভ ওলাই আছে, বাহিৰৰ পেচেণ্ট যিবিলাক ৰেলতে বা এয়াৰতে আহি আছে পজিটিভ বহুত ওলাই আছে, বা আমাৰ কামৰূপ মেট্ৰতো বহুত পজিটিভ ওলাই আছে। সেইটো কাৰণে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি ভাবে হঠাৎ অমিক্ৰণৰতো হেৰি পৰিছে, চবে গম পায় এইটো চবফালে ইমান স্প্ৰেড হৈ আছে, ইউৰোপ কাণ্ট্ৰিতো ইমান স্প্ৰেড হৈ আছে। সেইটো কাৰণে সেইটোৱে আৰু অমিক্ৰণৰ হেৰি হ'ব আৰু হেৰি কৰিছোঁ, ধাৰণা কৰিছোঁ। সেইটোৱে ব্যৱস্থা থাকিব ইয়াতে। এতিয়া আমি ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপত আমি যিটো প্ৰিলিমিনাৰী দিব লাগে পেচেণ্টক সেইটো আমি দিম। অক্সিজেনৰ ব্যৱস্থা আছে আমাৰ আৰু মেডিচিন চব আছে। আৰু তাৰপিছত যদি বেছি কিবা বেয়া কণ্ডিশ্যন হয় তেতিয়াহ'লে আমাৰ ICU আছে ইয়াতে, ক'ভিড হস্পিটেল যিটো আমাৰ হেৰি ICU বেড আছে, তাতে 300 বেড আমাৰ ওচৰতে আছে, এইটো তাতে আমি মেনেজ। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।